हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিঅটোলৈ। বন্ধুসকল আজিৰ ভিডিঅটোত আমি অসম টেট এলপি ইউপিৰ যে বিজ্ঞাপন পাবলিশ হৈছে সেই সন্দৰ্ভত কিছু কথা আলোচনা কৰিম। তো নিশ্চয় আপোনালোকে থাম্বনেইলত দেখা পাইছে যে আমি কাট অফৰ কথা লিখিছো তাত। কাট অফ হোৱাট সিন এটা দিছো যে কাট অফ আসলতে কিমান যাব পাৰে। তো প্ৰথমৰ পৰা শেষলৈ ভিডিঅটো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল আইকনটো অলপছত ৰাখি দিব কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজি মূল বিষয়টোলৈ। তো বন্ধুসকল আজিকালি আমি যিবোৰ ভিডিঅ' প্ৰভাইড কৰি থাকো প্ৰতিটো ভিডিঅ'ত মানে একাধিক সংখ্যক আমি বেছি সংখ্যক কমেন্ট দেখা পাও যে কাট অফৰ ওপৰত ভিডিঅ' বনাব লাগে। তো একচুৱেল কথাটো হ'ল যে কাট অফৰ ওপৰত যিয়ে যিমানে প্ৰেডিকচন নলগাও কিয় এইবাৰৰ প্ৰেডিকচনটো অলপ বেলেগ ধৰণে হ'ব। প্ৰেডিকচন কোনেও কৰিব নোৱাৰে। তাৰমানে আপোনালোকে যদি বিজ্ঞাপনত দেখা পায় বিজ্ঞাপনত কেইবাটাও বস্তু মানে কমপ্লিকেটেড হৈ আছে যিখিনি বস্তু সমাধান হলে একফালে যাব কাট অফ আৰু যদি মানে যিকোনো এটা ফাইনাল ডিসিশনত আহিলে যেটোৱে ফাইনাল ডিসিশন নহওক কিয় ইয়াত কাট অফটো বেলেগ ফালে টাৰ্ন ল'ব যাৰ বাবে এইবাৰৰ কাট অফটো আমি ক'ব নোৱাৰি। খালি এটা কথা মন কৰিব আপোনালোকে ইয়াত কেইবাটাও বস্তু দমজাৰ মাজত পৰি আছে যেনেকুৱা ধৰক যে যদি আমি ডিএলএড এর কথা 18 মহিয়া আৰু 24 মহিয়া যেটো কথা সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা হৈ আছে এনআইএস খিনি যদি আপোনালোকৰ মানে এইটো ৰিক্ৰুটমেন্টত যদি বাদ পৰি যায় তেনেহলে চাব আপোনালোকে যিমানখিনি প্ৰাৰ্থীয়ে কম্পিটিশন কৰিব এবাৰৰ যেটো এলপিইউপি ৰিক্ৰুটমেন্ট আছে তাতে চাব আপোনালোকে প্ৰায় 60% তকৈ অধিক প্ৰাৰ্থী আছে যিসকল এনআইএস এৰ ফালৰ পৰা ডিএলএড কৰা আৰু চাব আপোনালোকে কিছু সংখ্যক আছে আপোনালোকৰ এসচিআৰটিৰ ওডিএল মোডত কৰা আৰু খুব কম সংখ্যক প্ৰাৰ্থী আছে যিসকলে ৰেগুলাৰ মোডত ফ্ৰেছাৰ ক্যান্ডিডেট হিচাপে ডিএলএড কমপ্লিট কৰিছে। আৰু লগতে এটা কথা আছে যে আপোনালোকে লয়াৰ প্ৰাইমাৰী এডভাইসমেন্টত যদি এসেনশিয়াল যেটো কোৱালিফিকেশন দিছে তাতে যদি আপোনালোকে দেখে লক্ষ্য কৰিব যে এইচএছত বাধ্যতামূলক কৰিছে 50% মাৰ্ক যদি এটোৰ কোনো কৰিগেন্ডাম নিদিয়ে তেনেহলে তাতেও কিছু সংখ্যক প্ৰাৰ্থীয়ে বঞ্চিত হ'ব লগা হ'ব। এই যে দুই ধৰণে বা তিনি ধৰণে যদি কিছু প্ৰাৰ্থী বাদ পৰি যায় তেনেহলে নিশ্চয় আপোনালোকে চাব যে যিসকল প্ৰাৰ্থীয়ে ৰেগুলাৰ মোডত ডিএলএড কমপ্লিট কৰিছে এই প্ৰাৰ্থীসকলৰ মাজৰ পৰা প্ৰায় সংখ্যক প্ৰাৰ্থীয়ে চাকৰি এটা পাবলৈ সক্ষম হ'ব আৰু মাত্ৰ কিছু সংখ্যক প্ৰাৰ্থী হয়তো বাদ পৰি যোৱাৰ সম্ভাৱনা থাকিব। তো বন্ধুসকল কথাটো হ'ল কাট অফৰ কথা এইটো ভিডিঅ'ত আমি আলোচনা নকৰো আৰু আগন্তুক দিনতো আলোচনা নকৰো যেতিয়ালৈকে এই কনফ্লিক্টেড যিখিনি কথা আছে কমপ্লিকেটেড যিখিনি বস্তু ৰৈ গল এই কমপ্লিকেটেড কথাখিনি যেতিয়ালৈকে ফাইনাল সলিউশনত নাহে তেতিয়ালৈকে আমি কাট অফৰ ওপৰত কোনো ধৰণৰ আলোচনা নকৰো। তো বন্ধুসকল আপোনালোকে বাৰে বাৰে জানিব বিচাৰিছে যাৰ বাবে আপোনালোকৰ কমেন্টৰ উত্তৰ হিচাপে ধৰি ল'ব পাৰে বা আপোনালোকৰ কমেন্টৰ উত্তৰ হিচাপে এইটো ভিডিঅ' প্ৰভাইড কৰা হল। তো পৰৱৰ্তী সময়ত আমি আশা কৰিছো কোনো এটা ফাইনাল ডিসিশন আহিব তাৰ পিছত আমি আপোনালোকৰ আগলৈ কাট অফৰ ভিডিঅ' প্ৰভাইড কৰাৰ চেষ্টা কৰিম। যদি ভিডিঅ'টো অলপ হলেও ভাল পায় নিশ্চয় এটি লাইক কৰিব যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব আপোনাৰ মতামতটো কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব।